যিজনে আপোনাক কষ্ট দিয়ে তেওঁক পাহৰি যাওক, কিন্তু কষ্টৰ সময়ত যি আপোনাক সংগ দিয়ে তেওঁক কেতিয়াও পাহৰি নাযাব। জীৱনত বহু মানুহ আহিব, বহু মানুহ গুচি যাব, কিন্তু যিজনে সঠিক হ'ব তেওঁ কেতিয়াও আপোনাক এৰি নাযায়। এটা সম্পৰ্ক আৰু এটা ৰাস্তা তেতিয়াই শেষ হৈ যায় যেতিয়া ভৰি নহয় হৃদয় ক্লান্ত হৈ পৰে। অলপতেই যদি আপোনাৰ মন বেয়া হৈ যায় তেনেহ'লে পৃথিৱীখন আপোনাৰ বাবে বহু কঠিন। শেষ বুলি পৃথিৱীত একোৱেই নাই। মনত ৰাখিব, বহু সময়ত সৰি পৰা ফলৰ পৰাও নতুন গছৰ জন্ম হয়। এই পৃথিৱীখনত কোনো নাই আমাৰ বাবে যিয়ে আমাক অলপ বুজি পাব, অলপ ভাল পাব, অলপ যত্ন ল'ব। কষ্ট হ'লে ক'ব আমি আছোঁ নহয়। সময় সেই আগৰ দৰেই আছে, মাথো সলনি হৈছে জীৱনৰ সেই আনন্দখিনিহে মাথো। আপোনাৰ যিখিনি আছে সিমানখিনিতেই সন্তুষ্ট থাকক। পৃথিৱীত বহু মানুহ আছে যিসকল আপোনাতকৈ বহু বেয়া অৱস্থাত জীয়াই আছে, তেনেহ'লে দুখ কিহৰ? এই পৃথিৱীত সকলো কষ্টই কৰক, কিন্তু অসন্মানিত হৈ কোনো সম্পৰ্ক বজাই ৰখাৰ চেষ্টা নকৰিব আপোনাৰ জীৱনত। এজন মানুহে তেওঁৰ জীৱনত বেটাৰ কাৰোবাক বিচাৰিব গৈ বেষ্ট কাৰোবাক হেৰুৱাই পেলায়। মনৰ শান্তি এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ সম্পত্তি। কষ্টৰ বাবে নিজকে শেষ কৰি নেপেলাব। জীয়াই থাকিলে সুখ নিশ্চয় দেখা পাবই আপুনি কাৰোবাক অপমান কৰিবলৈ আপোনাৰ যোগ্যতা নালাগে, কিন্তু সন্মান কৰিবলৈ হ'লে আপোনাক নিশ্চয় শিক্ষা লাগিব। সকলোৱে বিচাৰিব আপুনি সদায় তললৈ যাওক, কিন্তু আপুনি নিজেই নিজকে উৎসাহিত কৰিব লাগিব আপোনাৰ জীৱনত। আপোনাৰ সপোনটো কেনেকুৱা আছিল সেয়া টোপনি ভঙাৰ পিছতহে বুজিব পাৰি। সেইদৰে কাষৰ মানুহবোৰ কেনেকুৱা আছিল সেয়া হেৰাই যোৱাৰ পিছতহে বুজিব পাৰি। জীৱন হৈছে নদীৰ পানীৰ নিচিনা, কেতিয়াও ৰৈ নাথাকে কাৰোৰে বাবে, মাথো বাধা পালে পথ সলনি কৰে। এজন ব্যক্তিয়ে যেতিয়া তেওঁৰ যোগ্যতাতকৈ কিবা বেছি পাই যায় তেনেহ'লে মানুহজনৰ ব্যৱহাৰ সদায় পশুৰ দৰে হৈ যায়। সদায় এটা কথা মন কৰিব, আপোনাৰ অৱহেলাৰ প্ৰত্যুত্তৰ হৈছে আপুনি আঁতৰি থাকক সেই ঠাইৰ পৰা সদায়। কাৰণ এই অৱহেলাই হ'ব পাৰে আপোনাৰ জীৱনৰ শ্ৰেষ্ঠ শিক্ষা। সময় লওক, নিজকে গঢ়ক, সঠিক উত্তৰ কামৰ যোগেদি দিয়ক, মুখেৰে নহয়। আপুনি যিমানেই আপোন নহওক কিয় কাৰোবাৰ পৰা মূল্যহীন হোৱাৰ আগতে তাৰ পৰা আঁতৰি যোৱাই বুদ্ধিমানৰ কাম। সুখৰ অভিনয়, সুখৰ পৃথিৱী, কিন্তু কোনোবাই থাকে দুখী আৰু কোনোবাই থাকে সুখী। আপুনি দান কৰিলে কেতিয়াও আপোনাৰ ধন নকমে, ক্ষমা কৰিলে কেতিয়াও ক্ষমতা নকমে, আৰু নম্ৰতাত কেতিয়াও আপোনাৰ মৰ্যাদা নকমে। কোনোবাই যদি আপোনাৰ বিশ্বাস ভাঙিছে তেনেহ'লে তেওঁক ধন্যবাদ দিয়ক, কাৰণ তেওঁ আমাক এইটোৱেই শিকায় কিদৰে আমি বুজি শুনিহে মানুহক বিশ্বাস কৰিব লাগে। আপোনাৰ ভালপোৱাই হওক বা আপোনাৰ বন্ধুত্বই হওক, বেয়া সময় আহিলেহে বুজা যায় সম্পৰ্কটো কিমান গভীৰ আছিল। সম্পৰ্ক সেয়া নহয় যি আনক দেখুওৱা হয়, সম্পৰ্ক সেয়াহে যি হৃদয়েৰে পালন কৰা হয়। মানুহে সকলোৰে সৈতে অভিনয় কৰিব পাৰিলেও নিজৰ সৈতে কেতিয়াও অভিনয় কৰিব নোৱাৰে। সেইবাবেই প্ৰতিজন মানুহে নীৰৱে উচুপি উঠে। এই পৃথিৱীত মানুহে সকলো কপি কৰিব পাৰে, কিন্তু এই দুটা বস্তু কেতিয়াও তেওঁলোকে কপি কৰিব নোৱাৰে। 1 নম্বৰ হৈছে ভাগ্য আৰু 2 নম্বৰ হৈছে সুখ। আপোনাৰ যেতিয়া অৰ্থ নাথাকিব, অৰ্থাৎ টকা নাথাকিব, তেতিয়া আপুনি সমাজক চিনি পাব, আৰু যেতিয়া আপোনাৰ অৰ্থ থাকিব তেতিয়া সমাজে আপোনাক চিনি পাব। যদি কোনোবাই আপোনাক পাত্তা বা গুৰুত্ব নিদিয়ে তেন্তে আপুনি মাথো এটা কাম কৰক, আপুনি তেওঁৰ পৰা আঁতৰি থাকক আৰু এনেকুৱা ভাও দেখুৱাওক যেন আপুনি তেওঁক চিনিয়েই নাপায়। তেওঁ উচিত শিক্ষা পাই যাব তেতিয়া। ভালপোৱা কেতিয়াও শেষ নহয়, শেষ হয় সময়, সলনি হয় মানুহ আৰু তেওঁলোকৰ অনুভূতিবোৰহে। এজন মানুহে কেতিয়াও প্ৰিয়জনৰ ওপৰত খং নকৰে, যি কৰে সেয়া হৈছে তেওঁৰ অভিমান, আৰু অভিমান কেতিয়াও খঙৰ পৰা নহয়, অভিমান হয় কিছুমান নোকোৱা কষ্টৰ পৰা। যদিহে আপুনি সকলোবোৰ মানি লয় তেতিয়াহ'লে আপুনি ভাল, আৰু বেয়া তেতিয়াই হ'ব যেতিয়া আপুনি উচিত কথা ক'ব। যদিহে কাৰোবাক সঁচাকৈ ভাল পায় আপুনি, তেনেহ'লে তেওঁক মুক্ত কৰি দিয়ক। যদি তেওঁ উভতি আহে তেওঁ আপোনাৰ, আৰু যদিহে তেওঁ উভতি নাহে
তেনেহ'লে তেওঁ কেতিয়াও আপোনাৰেই নাছিল। এই জীৱনৰ এটা চিৰ সত্য, কাৰোবাক যদি আপুনি কষ্ট দিয়ে, আপুনি এদিন নিশ্চয় কষ্ট পাবই, সেইটো আজিয়েই হওক বা কাইলৈ হওক। আমি সকলোৱে প্ৰায় কোৱা শুনো, আপোন ভালেই জগত ভাল। কথাষাৰ সম্পূৰ্ণ মিছা, কাৰণ আপুনি যিমান ভাল হ'ব মানুহে আপোনাক সিমানেই ঠগিবলৈ চেষ্টা কৰিব। য'ত আপোনাৰ মূল্যই নাই সেইখিনিত নাযাব আপুনি। যিয়ে বুজিব নোখোজে তেওঁক বুজাবলৈ নাযাব। সঁচা কথা ক'লে যাৰ খং উঠে তেওঁৰ খং কেতিয়াও নাভাঙিব। সকলো সময়ত এনেকুৱা মানুহৰ লগত থাকিবলৈ চেষ্টা কৰক, যিয়ে আপোনাক সন্মান দিয়ে, কাৰণ সন্মান ভাল পোৱাতকৈ বেছি মূল্যৱান। আমাৰ জীৱনটোক আগুৱাই নিবলৈ হ'লে প্ৰত্যেকটো পথকে আপোন কৰি ল'ব লাগে। এয়াই জীৱন, য'ত আমি হাজাৰ দুখত থাকিলেও দুখবোৰ লুকুৱাব লগা হয়। আপুনি ভালে থাকিবলৈ হ'লে পাহৰি যোৱাৰ ক্ষমতা থাকিব লাগিব। অতীতৰ কোনো স্মৃতি মনত ৰাখিব নালাগিব, সেই স্মৃতিবোৰ উৰুৱাই দিব পাৰিব লাগিব। যদিহে বাস্তৱত আপুনি কিবা এটা কৰিব বিচাৰিছে, তেনেহ'লে কিবা নহয় কিবা এটা ৰাস্তা নিশ্চয় বিচাৰি পাব। আৰু যদি একো কৰিব নিবিচাৰে, তেনেহ'লে অজুহাতেও একো কৰিব নোৱাৰিব আপোনাক। পাৰিলে জীৱনত সকলোকে গুৰুত্ব দিবলৈ, সন্মান দিবলৈ চেষ্টা কৰিবচোন। যিজনে বেয়া তেওঁ আপোনাক শিক্ষা দি থৈ যায়। আপোনাক অৱহেলা কৰাজনক ধন্যবাদ দিয়ক, কাৰণ সেই অৱহেলাই আপোনাৰ উন্নতিৰ কাৰণ হৈ পৰিব পাৰে। কিবা এটা মানি ল'বলৈ বা মনাবলৈ শিকক, কাৰণ এই দুটাক লৈয়ে আমাৰ জীৱন। কেতিয়াও নিজকে আনৰ লগত তুলনা নকৰিব। আপুনি যেনেকুৱাই নহওক কিয়, আপোনাৰ বাবে আপুনিয়েই শ্ৰেষ্ঠ। অৱহেলা কৰাজনে অনুভৱেই নকৰে যে তেওঁ কিমান কষ্টত আছে। স্বাৰ্থপৰ মানুহবোৰৰ কাষত সম্পৰ্কৰ কিন্তু কোনো দামেই নাই। আপোনাৰ পিছফালে আপোনাক বদনাম কৰি সন্মুখত আন্তৰিকতা দেখুওৱা মানুহবোৰৰ পৰা আঁতৰি থকাই ভাল, কাৰণ এওঁলোক শত্ৰুতকৈ বেছি ভয়ংকৰ। ভুল পথেদি গ'লে যেনেকৈ বাৰে বাৰে উজুতি খাব লগা হয়, ঠিক তেনেদৰে ভুল মানুহৰ লগত চলিলে বাৰে বাৰে ঠগ খাবলগীয়া হয়। আমাৰ জীৱনত যি হয় নিশ্চয় তাৰো কিবা এটা কাৰণ থাকে। নহ'লে আপোনাক কিবা এটা বনাই থৈ যায়, নহ'লে কিবা এটা শিক্ষা দি থৈ যায়। আমাৰ জীৱনটোক আগুৱাই নিবলৈ হ'লে প্ৰত্যেকটো পথকে আপোন কৰি ল'ব লাগে। এয়াই জীৱন, য'ত আমি হাজাৰ দুখত থাকিলেও দুখবোৰ লুকুৱাব লগা হয়। আপুনি ভালে থাকিবলৈ হ'লে পাহৰি যোৱাৰ ক্ষমতা থাকিব লাগিব। অতীতৰ কোনো স্মৃতি মনত ৰাখিব নালাগিব, সেই স্মৃতিবোৰ উৰুৱাই দিব পাৰিব লাগিব। যেতিয়া আপোনাক কোনোবাই বহুত বেয়াকৈ হৃদয়ত আঘাত কৰি থৈ যায়, তেতিয়া আপুনি মনে মনে থকাই ভাল, কিয়নো যিবিলাকক আমাক কৰা আঘাতৰ বাবে একো প্ৰত্যুত্তৰ নিদিওঁ, সেইবিলাকক এদিন সময় প্ৰত্যুত্তৰ দিবই নিশ্চয়। যদি আপুনি জীৱনত কিবা এটা কৰাৰ সপোন পুহি ৰাখিছে, তেন্তে আপুনি নেদেখাকৈ, নুশুনাকৈ আৰু একো নোকোৱাকৈ নিজৰ লক্ষ্যৰ ওপৰত গুৰুত্ব দিয়ক। কিয়নো এই পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে, যিবিলাকে না নিজে কিবা এটা কৰিব পাৰে, না আনক কিবা এটা কৰিবলৈ উৎসাহ যোগাই যাব পাৰে। সদায় তেওঁলোকে আপোনাক মানসিকভাৱে দুৰ্বল কৰিবলৈ চেষ্টা কৰে। আপুনি যি কৰ্ম কৰি আহিছে তাৰ ফলেই পাব। যেনেদৰে হাজাৰজনী মাকৰ মাজত এটা গৰু পোৱালীয়ে মাকক বিচাৰি লয়, ঠিক তেনেকৈ কৰ্মই কৰ্তাক সদায় বিচাৰি লয়। আমি মানুহবোৰ কেনেকুৱা জানেনে? এটা সৰু কথাতে আমি কাৰোবাক এৰি দিবও পাৰোঁ, কিন্তু ভগৱানক আপুনি শুদ্ধ মনেৰে যদি অলপো প্ৰাৰ্থনা কৰে, তেওঁ সকলোকে কিন্তু আঁকোৱালি লয়। আমি যে ভাবোঁ লগ সংগে আপোনাক বা আপোনাৰ সন্তানক নষ্ট কৰি থৈ যায়। এটা কথা মনত ৰাখিব, লোহাক কেতিয়াও কোনেও নষ্ট কৰিব নোৱাৰে, কেৱল পাৰে নিজৰ মামৰেহে। ঠিক তেনেদৰে আপোনাকো আপোনাৰ কৰ্ম আৰু অহংকাৰেহে ধ্বংস কৰিব পাৰে। সেইকাৰণে সদায় ভাল চিন্তাৰে আগবাঢ়ক, তেতিয়া নিশ্চয় ভাল হ'বই আপোনাৰ। সময়ক কোনেও দেখা নাপায়, কিন্তু অপেক্ষা কৰি থাকিলে সময়ে বহুত কিবা কিবি দেখাই থৈ যায়। এই জীৱন বাটত আমি বিভিন্নজনক লগ পাওঁ, লগতে বিভিন্ন অভিজ্ঞতা আৰু শিক্ষাও আমাক দি থৈ গুচি যায়। সকলোৰে পৰা পোৱা অভিজ্ঞতা আৰু শিক্ষাবোৰ বেলেগ বেলেগ। মুঠতে এই অভিজ্ঞতাবোৰ কেতিয়াও কম নহয়, থাকিবই। মাত্ৰ আমি নিজক প্ৰস্তুত কৰি ৰাখিব লাগিব সেইবোৰৰ সন্মুখীন হ'বলৈ। এই পৃথিৱীৰ নিয়ম আচলতে বহুত অদ্ভুত।
যাক আমি সকলোতকৈ বেছি ভাল পাওঁ তেওঁই আমাৰ দুখৰ কাৰণ হৈ ৰ'ব। ভাল পোৱা মানুহ জীৱনলৈ অহাতকৈ ভালে ৰখা মানুহ জীৱনলৈ অহাটো বেছি জৰুৰী। মাজে মাজে কিছুমান মানুহে প্ৰমাণ কৰি দিয়ে যে তেওঁলোক বিশ্বাস আৰু ভাল পোৱাৰ যোগ্য নহয়। নিজকে কষ্ট দি কেতিয়াও ভাল পোৱা দেখুৱাব পৰা নাযায়, কাৰণ যিয়ে আপোনাৰ চকুৰ পানীৰ মূল্য নুবুজে তেওঁলোকে আপোনাৰ কষ্টৰ মূল্য কেনেকৈ বুজি পাব। অৱশেষত ভুল কৰিবলৈ সময় নালাগে, কিন্তু সেই ভুল শুধৰাবলৈ বহুত সময় লাগে। গোটেই জীৱনো কম পৰি যায়। যাৰ কাষত আপুনি সকলোতকৈ বেছি ভাল পোৱা আশা কৰিব তেওঁই আপোনাক সকলোতকৈ বেছি কষ্ট দি গুচি যাব। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।